পৰিত্ৰাণৰ শিৰস্ত্ৰাণ। পৰিত্ৰাণৰ শিৰস্ত্ৰাণ মানে হেলমেট অফ সালভেশন। পৰিত্ৰাণ কেৱল স্বৰ্গলৈ যোৱা নহয়। পৰিত্ৰাণ মানে পাপৰ পৰা ক্ষমা, পৰিত্ৰাণ মানে শাৰীৰিক সুস্থতা, আৱেগিক সুস্থতা। পৰিত্ৰাণৰ ভিতৰত বহুত বস্তু সোমাই থাকে। আমি ভাবোঁ পৰিত্ৰাণ মানে মৰাৰ পিছত মই স্বৰ্গত যাম, সেইটো পৰিত্ৰাণৰ এটা ভাগ হয়। কিন্তু পৰিত্ৰাণ মানে শাৰীৰিক সুস্থতাও হয়, পৰিত্ৰাণ মানে আৱেগিক মুক্তিও হয়। আমেন। সো যেতিয়াও শয়তানে আপোনাৰ মাথাত ভয় সোমাবলৈ চেষ্টা কৰিব, আপোনাক বন্দী কৰাবলৈ চেষ্টা কৰিব যে তই এইটো বেমাৰত মৰিবি, তেতিয়া আপুনি লগে লগে কি পিন্ধিব? আপুনি পৰিত্ৰাণৰ কি পিন্ধিব? শিৰস্ত্ৰাণটো পিন্ধি ল'ব যে মই ঈশ্বৰত উদ্ধাৰ পালোঁ, আৰু উদ্ধাৰ মানে মোৰ শৰীৰটো সুস্থ হ'ব। মই এই মোৰ কোনো পাপৰ দণ্ড নাপাওঁ। মই এতিয়া যীশুৱে চব পাপৰ দণ্ড নিজৰ শৰীৰত লৈ ল'লে, সেইকাৰণে এই কেঞ্চাৰটোৰ কাৰণে মই নমৰোঁ। আমেন। যেতিয়া শয়তানে এনেকুৱা মিছা কথা আনিব, তই মৰিবি, তোৰ একো নহ'ব, আপুনি পৰিত্ৰাণৰ, মোৰ লগত কওক, পৰিত্ৰাণৰ শিৰস্ত্ৰাণ, পৰিত্ৰাণৰ শিৰস্ত্ৰাণ, হেলমেট অফ সালভেশনটো পিন্ধি ল'ব। মানে অনবৰতে নিজৰ উদ্ধাৰটোক মনত পেলাব যে মই যীশুখ্ৰীষ্টৰ দ্বাৰা উদ্ধাৰ পালোঁ। মোৰ লগত ভাল কিয় নহ'ব? মই সুস্থ কিয় নহ'ম? কাৰণ যীশুৰ দ্বাৰা মই উদ্ধাৰ পালোঁ নহয়। নিজৰ চব চিন্তাধাৰাবোৰ, যেতিয়া শয়তানে কয় তই অকলেই মৰিবি, চা তই 35 হৈ গ'লি, তোৰ বিয়া হোৱা নাই এতিয়ালৈকে, লগে লগে আপুনি নিজকে মনত পেলাব, নাই ঈশ্বৰৰ পৰিকল্পনা মোৰ কাৰণে ভাল, মই ঈশ্বৰৰ শত্ৰু নহয় নহয়, ঈশ্বৰ মোৰ লগত আছে। যদি ঈশ্বৰ মোৰ লগত আছে, মোৰ বিৰুদ্ধে কোন থাকিব পাৰে? আমেন। লগে লগে কি কৰিব? আপুনি উদ্ধাৰৰ বা পৰিত্ৰাণৰ শিৰস্ত্ৰাণটো পিন্ধি ল'ব। অনবৰতে পৰিত্ৰাণৰ কথা ভাবিব। যেতিয়া শয়তানে ক'ব ধ্বংস, আপুনি লগে লগে পৰিত্ৰাণৰ কথা ভাবিব। যেতিয়া ৰুমতো আহি পেলাই আপোনাক ভয় খুৱাব, চা আপুনিও কৰি দিব যে মই খ্ৰীষ্টৰ দ্বাৰা পৰিত্ৰাণ পাইছোঁ। মই সেইটোৱে কৈ আছোঁ, আমাৰ ৰুমতো মাজে মাজে টুক টাক আহিব চেষ্টা কৰে, কিন্তু আমি লগে লগে কৰি দিওঁ ঈশ্বৰৰ বাক্যৰ দ্বাৰা যে মোৰ ভিতৰত যোন আছে সেইটো এইবোৰতকৈ বহুত বিশাল। Greater is he who is in me than any spirit who's in the world. আমেন। কিন্তু বাক্য নাজানিলে আপুনি কি কোড কৰিব? গুগলত মাৰিব ডিমন চেজিং ভাৰ্ছ। যদি ইণ্টাৰনেট কাম নকৰে সেইখিনি সময়ত কি কৰিব? যদি সেইখিনি সময়তে ইণ্টাৰনেট কাট খাই যায়, আপুনি ক'ৰ পৰা ভাৰ্ছ ওলাব? সেইকাৰণে বাক্য, নিজৰ বিশ্বাসৰ ঢালটো বাক্যত ডুবাই ৰাখক। এটলিষ্ট কিছুমান বাক্য আপুনি মুখস্থ কৰিব লাগে। ইমান গান মুখস্থ কৰিব পাৰে যদি, কোৰিয়ান গানৰ লাগে আপোনালোকৰ মুখস্থ আছে, এই অসমীয়া মানুহবোৰে কোৰিয়ান গান গাব পাৰে, তে আপুনি ঈশ্বৰৰ বাক্য কিয় মুখস্থ কৰিব নোৱাৰে? পবিত্ৰ আত্মাই আপোনাক শক্তি দিব। আমেন। পবিত্ৰ আত্মাই আপোনাক সহায় কৰিব। আমেন। মই সেইটোৱে কৈছোঁ, কোৰিয়ান গান গাই আপুনি ভূত খেলাব নোৱাৰে। মাতিব পাৰে চাগে, মই নাজানো, কিন্তু খেলাব নোৱাৰে। আমেন। চ' মনত কৰিব, পৰিত্ৰাণৰ শিৰস্ত্ৰাণ পিন্ধি থ'ব অনবৰতে। যেতিয়া শয়তানে ভুল চিন্তাধাৰা আনিব, মনত পেলাব মই উদ্ধাৰ পালোঁ, মই উদ্ধাৰ পালোঁ। যেতিয়া শয়তানে বাহিৰী ধুমুহাবোৰ বহুত ডাঙৰ বনাই দিয়ে, নিজকে মনত পেলাব মই উদ্ধাৰ পালোঁ, মই আচলতে যীশুৰ লগত সিংহাসনত বহি আছোঁ। এইটো বস্তু ইমান ডাঙৰ নহয়, এইটো সন্তেখীয়া, এইটো পাছ কৰি যাব, কিন্তু মই আচলতে যীশুৰ লগত সিংহাসনত বহি আছোঁ, স্বৰ্গীয় স্থানত মই বহি আছোঁ, সেইটো মোৰ সত্য হয়। আমেন। আৰু যেতিয়া আপুনি সেনেকৈ ভাবে, এংজাইটি লগে লগে ডাউন। আৰু যোনটো বস্তুৰ আগতে উপায় দেখাই নাছিলে, এতিয়া লগে লগে ইমান সহজ, এইটো উপায় ইয়াতেই আছিলে, কিন্তু আপুনি কি কৰিম কৰাৰ আপুনি উপায়টো বিচাৰি পোৱা নাছিলে। কিন্তু যেতিয়া শিৰস্ত্ৰাণ, আপুনি বহুত কষ্টৰ শব্দ হয় এইটো, পৰিত্ৰাণৰ শিৰস্ত্ৰাণ যেতিয়া আপুনি পিন্ধি লয়, আমেন, তেতিয়া আপুনি চাব সেই ডাঙৰ সমস্যাটো সহজ হৈ যায়। উপায়টো তাতেই আছিলে। আমেন। আৰু আপোনাৰ জগতৰ পৰিস্থিতি সলনি কৰা ক্ষমতাও আহি যায়। অনবৰতে পিন্ধি থাকিব পৰিত্ৰাণৰ শিৰস্ত্ৰাণ। মনত পেলাব মই উদ্ধাৰ পালোঁ, মোৰ এণ্ডিংটো অলৰেডি বঢ়িয়া হ'লেই, মই যীশুৰ লগত ৰাজ কৰিমেই, সেইটো মোৰ এণ্ডিং হয়। আমেন। মই চিন্তা কৰিব নালাগে, সেইটো মোৰ সত্য হয়, মই সিংহাসনত বহি আছোঁ। আমেন। যেতিয়া শয়তানে ক'ব বেমাৰ, ক'ব নাই মই শিৰস্ত্ৰাণ পিন্ধি আছোঁ, পৰিত্ৰাণৰ শিৰস্ত্ৰাণ পিন্ধি আছোঁ। আমেন। অনবৰতে নিজৰ পৰিত্ৰাণৰ কথা ভাবি থাকিব। আমেন। সেইকাৰণে 2 কৰিন্থিয়া 10 অধ্যায় 5 পদত লিখা আছে, আমি অত্যাধুনিক যুক্তি আৰু ঈশ্বৰৰ
প্ৰকৃত জ্ঞানৰ বিৰুদ্ধে থিয় দিয়া প্ৰতিটো উচ্চ আৰু অহংকাৰী বস্তু ধ্বংস কৰি আছোঁ আৰু আমি প্ৰতিটো ভাৱ আৰু উদ্দেশ্যক বন্দী কৰি খ্ৰীষ্টৰ আজ্ঞাধীন কৰিছোঁ মানে প্ৰত্যেকটো চিন্তাধাৰা যোনটো ঈশ্বৰৰ পৰা নহয় আপুনি খ্ৰীষ্টৰ তললৈ আনক তাৰ মানে কি আপুনি বাৰে বাৰে খ্ৰীষ্টৰ বলিদানটোৰ ওপৰত মনত কৰক যে সঁচাকৈ সম্পূৰ্ণ হ'ল যথেষ্ট হয় খ্ৰীষ্টৰ বলিদান আমেন সেই সত্যটোৰ ওপৰত নিজৰ চিন্তাধাৰাবোৰ আনক যেতিয়া শয়তানে আপোনাৰ চিন্তাধাৰাত জুই লগাব চেষ্টা কৰে আমেন আপুনি কি পিন্ধিব পৰিত্ৰাণৰ মোৰ লগত কওক পৰিত্ৰাণৰ শিৰস্ত্ৰাণ আমেন